সাংবাদিক, চিনেমা জগতৰ মানুহ, কেমেৰামেনেৰে গোটেইখন গিজগিজাই আছে। সকলোৱে বিচাৰিছিল চাৰ্লীক এবাৰ ওচৰৰ পৰা চাবলৈ, এবাৰ লগ ধৰিবলৈ। চাৰ্লী চেপলিন কথা আৰু ছবিৰ কাহিনী এই গ্ৰন্থখনৰ আজি ৭ নম্বৰ অধ্যায়টো আপোনালোকক পঢ়ি শুনাম। আগৰ অধ্যায়কেইটা নিশ্চয় আপোনালোকে শুনিছে আৰু কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব। আহক আমি শুনো ৭ নম্বৰ অধ্যায়টো। গোলাপ কেইপাহ হাতত লৈ হোটেলৰ বাৰাণ্ডাৰ পৰা ৰুমলৈ ঘূৰি আহিল চাৰ্লী। সাংবাদিক, চিনেমা জগতৰ মানুহ, কেমেৰামেনেৰে গোটেইখন গিজগিজাই আছে। সকলোৱে বিচাৰিছিল চাৰ্লীক এবাৰ লগ ধৰিবলৈ, এবাৰ কাষৰ পৰা চাবলৈ, অথচ একোৱেই যেন তেওঁৰ ভাল লগা নাই। বাৰে বাৰে তেওঁৰ ইচ্ছা হৈছে দৌৰি যাবলৈ সেই ৩ পাউনাল টেৰাছ ৰোডৰ ল'ৰালি কালৰ বাসগৃহটোলৈ। চাৰ্লীয়ে ঘোষণা কৰিলে তেওঁ খুবেই ক্লান্ত, সেয়ে কিছু সময় টোপনি মাৰিব। ৰাতি ডিনাৰৰ পাছত সকলোকে লগ কৰিব। সকলো ওলাই যোৱাৰ পিছত চাৰ্লীয়ে পিন্ধি থকা কাপোৰযোৰ সলনি কৰি ল'লে। ওলাব লাগিব হোটেলৰ পৰা। কিন্তু সকলোৰে দৃষ্টি এৰাই ওলাই যোৱাটো কেনেকৈ সম্ভৱ? তেওঁ হোটেলৰ মালবাহী লিফ্ট বগাই তললৈ নামি আহিল। ওলাই আহিয়ে দেখিবলৈ পালে এখন টেক্সি। ভিতৰত এগৰাকী বৃদ্ধ ড্ৰাইভাৰ। চাৰ্লীয়ে জঁপিয়াই টেক্সিত উঠি ড্ৰাইভাৰজনক ক'লে, লাম্বেত যা। ভাগ্যে বৃদ্ধ ড্ৰাইভাৰজনে তেওঁক চিনি নাপালে। হে মাৰ্কেট হৈ ট্ৰাফেলগাৰ স্কোৱাৰ, পাৰ্লামেণ্ট ষ্ট্ৰীট হৈ টেক্সিত উঠিল ৱেষ্টমিনিষ্টাৰ ব্ৰিজ অভিমুখে। ব্ৰিজ পাৰ হৈ টেক্সিখনে ভাঁজ লওঁতেই চাৰ্লী যেন ঘূৰি গ'ল 10 বছৰ আগতে এৰি অহা দিনবোৰলৈ। চকুত ভাহি উঠিল বেহেমিয়াম কোৱাৰ্টাৰ। লণ্ডনৰ উঠি অহা সংগীত শিল্পীসকলে ভিৰ কৰেহি ইয়াত। তাৰ পিছত কেনিংটন ৰোড। শিশুৰ দৰে লাগিছিল চাৰ্লীৰ নিজকে। যেন একোৱেই সলনি হোৱা নাই। সেয়া চেণ্টাৰ ষ্ট্ৰীটৰ কেনিংটন পাৰ্ক। তাৰ কিছু আঁতৰতে সৈখন নাপিতৰ দোকান। তাতেই কাম কৰিছিল চাৰ্লীয়ে বাল্যকালত। ৩ পাউনাল টেৰাছ পাওঁতেই টেক্সিৰ পৰা নামি চাৰ্লীয়ে ধীৰ গতিৰে যাবলৈ ধৰিলে। কেইখোজমান গৈ থমকি ৰ'ল তেওঁ। মনত ভাৱ হ'ল এইটো যেন তেওঁৰ সেই শৈশৱৰ ঘৰ নহয়। এয়া যেন এক জীৰ্ণ কংকাল। তেওঁৰ মনত পৰিল সেই ৰবিবাৰবোৰৰ কথা। ধন্যবাদ এইখিনিলৈকে ভিডিঅ'টো চোৱাৰ বাবে। আৰু বাকীকেইটা ভিডিঅ'ত আপোনালোকে যেনেদৰে মৰম দিছে, মোক উৎসাহ দিছে, থেংক ইউ ফৰ ডেট। আৰু এইখিনিতে শেষ হৈছে ৭ নম্বৰৰ খণ্ডটি আজি। গতিকে নেক্সট ভিডিঅ'ত মই ৮ নম্বৰ খণ্ডটি আপোনালোকক পাঠ কৰি শুনাম। ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰিবলৈ নাপাহৰিব। বাই বাই।